हेलो स्टूडेंट आज तुम्हारे कारण लै क्लास 9 एसामिस सब्जेक्टर प्रथम जी पद्य आछे সেই পদ্যৰ পৰা কি শৰ্ট কুৱেশ্যন তোমালোকক দিব পাৰে ফাৰ্ষ্ট ইউনিট টেষ্ট হাফ ইয়াৰলি আৰু এনুৱেলত যিকোনো এক্সামত তোমালোকৰ শৰ্ট কুৱেশ্যন কি দিব পাৰে সেই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা আৰু ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা এতিয়া তোমালোকে চোৱা শৰ্ট কুৱেশ্যন কি দিব পাৰে তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে 1 মাৰ্কৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱৰ আলিপুখুৰীত জন্ম হয় পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যনটো শংকৰদেৱৰ জীৱনৰ কীৰ্তস্তম্ভ নাম কি এইটো তোমালোকৰ হ'ব কীৰ্তন ঘোষা পিছৰটো চোৱা কুৱেশ্যন 3 শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল এটো হ'ব 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল আৰু মৃত্যু কলে তোমালোকে লিখিবা 1568 ত মৃত্যু হৈছিল পিছৰখিনি চোৱা কুৱেশ্যন 4 শিশুলীলা কোনে ৰচনা কৰিছিল এনসাৰটো হ'ব শিশুলীলা শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল পিছৰ কুৱেশ্যনটো চোৱা তোমালোকৰ হাফ ইয়াৰলি ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু এনুৱেল এক্সামৰ কাৰণে এইখিনিৰ পৰাই তোমালোকৰ কমন পৰিব তোমালোকে চোৱা এইটো 2020 যিটো কুৱেশ্যন আছে বহুতো কুৱেশ্যনৰ পৰা মই মিলাই তোমালোকক ফাৰ্ষ্ট যিটো পদ্য আছে তাৰ পদ্যৰ পৰা তোমালোকৰ কমনখিনি দি আছো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা তোমালোকৰ লং কুৱেশ্যন 4 আৰু 5 মাৰ্কৰ যিবোৰ আহে সেইবোৰ মই দিবলৈ চেষ্টা কৰিছো তোমালোকে চোৱা প্ৰথম যিটো লং কুৱেশ্যন দিছে কবিৰ নাম উল্লেখ কৰি তলৰ কবিতাটিৰ মূল ভাৱ বা সাৰাংশ তোমাৰ নিজৰ ভাষাত বিৱৰি লিখা এটো তোমালোকৰ 5 মাৰ্কৰ আহে পিছৰটো চোৱা ব্যাখ্যা কৰা 4 মাৰ্কৰ দিব কটো চোৱা জাগ যোগী নাপাবে ধ্যানত হে হৰি পলান্ত বয়ত এটো তোমালোকৰ ব্যাখ্যা কটো আহিব কমন আছে পিছৰটো চোৱা শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা তোমালোকৰ যদি কুৱেশ্যন এনসাৰ লাগে তোমালোকে কমেন্ট কৰিবা মই তোমালোকক কুৱেশ্যন এনসাৰখিনি দিবলৈ চেষ্টা কৰিম তোমালোকে এতিয়া পিছৰ কুৱেশ্যনটো চোৱা পিছৰ কুৱেশ্যনটো আছে শৰ্ট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে এনসাৰটো হ'ব নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক পিছৰটো চোৱা শৰ্ট কুৱেশ্যন শংকৰদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা এনসাৰটো হ'ব শংকৰদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম হৈছে ভক্তি ৰত্নকৰ পিছৰটো চোৱা শ্ৰীমন্ত শংকৰদেৱৰ দুখন নাটৰ নাম লিখা এনসাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱৰ দুখন নাটৰ নাম হৈছে পাৰিজাত হৰণ কেলিগোপাল আৰু কালিদমন এই তিনিটাৰ পৰা যিকোনো এটা লিখিলেই হ'ল তোমালোকৰ যদি অসমীয়া ব্যাকৰণ লাগে তোমালোকে কমেন্ট কৰিবা তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু এইখিনিৰ এনসাৰৰ পিডিএফ লাগিলে তোমালোকে কমেন্ট কৰিবা মই ডেসক্ৰিপচনত দিবলৈ চেষ্টা কৰিম এইখিনি আছিল তোমালোকৰ প্ৰথম শিশুলীলা পদ্ধতিৰ কমন কুৱেশ্যন